নমস্কাৰ বন্ধুসকল আমাৰ বেছিভাগ মানুহৰে এক কমন স্বাস্থ্য সমস্যা আছে গেছৰ সমস্যা আৰু গেছৰ সমস্যাৰ মূল কাৰণবিধেই হৈছে খাদ্যবস্তু ভালদৰে হজম নোহোৱাটো গতিকে আমি গেছৰ সমস্যাৰ পৰা পাৰ্মানেন্টলি মুক্তি লাভ কৰিবলৈ হলে আমি গ্ৰহণ কৰা খাদ্যবস্তু যাতে ভালদৰে হজম হয় তাত আমি গুৰুত্ব দিব লাগিব আৰু ইয়াৰ বাবে আমি বেছি তেলত ভজা খাদ্য বা বেছি মছলাযুক্ত খাদ্যবস্তু গ্ৰহণ কৰাৰ পৰা বিৰত থাকিব লাগিব আৰু খাদ্যবস্তু সদায় নিয়মমতে বা সময়মতে গ্ৰহণ কৰাত গুৰুত্ব দিব লাগিব লগতে ৰাতিৰ খাদ্য গ্ৰহণ কৰাৰ ক্ষেত্ৰতো আমি কিছু নিয়ম মানি চলাটো অতি দৰকাৰ বিশেষকৈ ৰাতিৰ খাদ্যভাগ আমি যিমান পাৰি সোনকালে অৰ্থাৎ ৰাতি 7টাৰ পৰা 8টাৰ ভিতৰত গ্ৰহণ কৰিব লাগে আৰু ৰাতি খাদ্য গ্ৰহণ কৰাৰ পৰা 2 ঘণ্টা পাছতে আমি শুবলৈ যাব লাগে তেতিয়াহে আমাৰ ৰাতিৰ খাদ্যভাগ ভালদৰে হজম হয় আৰু ইয়াৰ লগতে আমাৰ টোপনি যাতে ভালদৰে হয় তাতো আমি গুৰুত্ব দিব লাগে বন্ধুসকল আজি আমি কথা পাতিম আমাৰ পেটত যেতিয়া গ্যাস জমা হয় বা আমাৰ পেটত গ্যাস জমা হলে আমাৰ টেঙা উগাৰ আহে বা পেটৰ বিষ হয় তেতিয়া আমি তাৎক্ষণিকভাৱে কিদৰে মুক্তি লাভ কৰিব পাৰো সেই বিষয়ে আমি আজি 6টা ঘৰুৱা টিপছৰ কথা পাতিম গতিকে এই ঘৰুৱা টিপছ 6টা যদি আমি মানি চলো বা গ্যাস হোৱাৰ সময়ত আমি যদি এই ঘৰুৱা টিপছ 6টা মানি চলো তেতিয়া নিশ্চয়কৈ আমি গ্যাসৰ সমস্যাৰ পৰা তাৎক্ষণিকভাৱে আমি আৰাম পাব পাৰো ইয়াৰে 1 নম্বৰ হৈছে এগিলাস কুহুমীয়া পানীত অকণমান জিৰাৰ গুৰি মিহলি কৰি সেই পানী গিলাস সেৱন কৰি দিব লাগে তেতিয়া লগে লগে পেটত জমা হোৱা গ্যাস বাহিৰ হৈ যায় তাৰপিছত 2 নম্বৰ উপায়টো হৈছে পেটত যেতিয়া আমাৰ গ্যাস জমা হয় তেতিয়া এটুকুৰি আদা ভালদৰে ধুই সফা কৰি লৈ বাকলি গুচাই চবাই খাব লাগে তেতিয়াও আমাৰ পেটত জমা হোৱা গ্যাস সোনকালে ওলাই যায় তাৰপিছত 3 নম্বৰ উপায়টো হৈছে এগিলাস কুহুমীয়া পানীত কেইটামান কালজিৰা পেলাই দি সেই পানী গিলাস সেৱন কৰিব লাগে 4 নম্বৰ উপায়টো হৈছে এগিলাস কুহুমীয়া গৰম পানীত 1 চামুচ মৌ জোল আৰু লগতে অকণমান নেমুৰ ৰস চেপি লৈ সেই পানী গিলাস সেৱন কৰিব লাগে তেতিয়াও পেটত জমা হোৱা গ্যাস সোনকালে বাহিৰ হৈ যায় 5 নম্বৰ উপায়টো হৈছে 1 কাপ পানীত 2টা বা 3টা পদিনাৰ পাত পেলাই দি উতলাব লাগে অৰ্থাৎ 1 কাপ পানীত পদিনা 2টা বা 3টা পেলাই দি পদিনাৰ চাহ বনাই সেৱন কৰিব লাগে তেতিয়াও পেটত জমা হোৱা গ্যাস অতি সোনকালে বাহিৰ হৈ যায় তাৰপিছত 6 নম্বৰ উপায়টো হৈছে ভাতত অকণমান ঘি মিহলাই খালেও পেটত জমা হোৱা গ্যাস সোনকালে বাহিৰ হৈ যায় গতিকে বন্ধুসকল আমাৰ পেটত যেতিয়া গ্যাস জমা হয় সেই গ্যাসৰ পৰা আমি অতি সোনকালে আৰাম পাবলৈ হলে এই 6টা ঘৰুৱা টিপ যদি আমি মানি চলো তেতিয়া অতি সোনকালে আমি গ্যাসৰ সমস্যাৰ পৰা আৰাম পাব পাৰো বন্ধুসকল আপোনালোকে যদি আজিৰ আমাৰ কথাখিনি শুনি ভাল পায় তেনেহলে ভিডিঅ'টি আপোনালোকে শ্বেয়াৰ কৰিবলৈ আপোনালোকক অনুৰোধ জনালো লগতে আমাৰ স্বাস্থ্য ৰক্ষা চেনেলটোৰ পৰা এনে ধৰণৰ স্বাস্থ্য সম্পৰ্কীয় টিপছ পাবলৈ হলে আমাৰ স্বাস্থ্য ৰক্ষা চেনেলটো সাবস্ক্ৰাইব কৰি থবলৈ আপোনালোকক অনুৰোধ জনালো অন্য এটা ভিডিঅ'ত আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ সামৰিছো ধন্যবাদ